ইয়াত আছে ৰাজহাঁহৰ পোৱালি আছে 6 পিচ, যিখিনি ডাঙৰ দেখা পাই আছে, আৰু যিখিনি সৰু আছে সৰুখিনি হৈছে চীন হাঁহৰ পোৱালি দেখা পাই আছে। বহুত ধুনীয়া হৈছে। ইয়াৰ 10 দিন বয়স। চীন হাঁহৰ পোৱালিখিনি 10 দিন হৈছে বয়স, আৰু ৰাজহাঁহৰ পোৱালিখিনি হৈছে 10 দিন বয়স। তো এইবিলাক হৈছে আমাৰ ৰাজহাঁহ, চাব পাৰে। বৰ্তমান কণীৰ পৰা আৰম্ভ হৈছে ৰাজহাঁহৰ। আৰু এইখিনিক দিছিলোঁ দানা মানে ইয়াক চাপৰ আৰু ধানৰ মল এইবিলাক মিক্স কৰি আমি দি থাকোঁ। বহুতে সুধি থাকে যে ৰাজহাঁহক কি খোৱালে বেছি ভাল। তো ৰাজহাঁহেতো ঘাঁহ বন বহুত বেছি খায়, পানীত এৰি দিলে বা নদীত যায়, বিলত যায়, তাৰ পৰা পানী ঘাঁহ বন তাৰপিছত শামুক এইবিলাক ধৰি ধৰি খায়। তো খৰচটো কম লাগে, যিহেতু আমি ঘৰতে পুহি আছোঁ, চাৰিওফালে বাউণ্ডাৰী দি পালন কৰি আছোঁ, আমাৰ খৰচাবিলাক অলপ বেছি হয়। এইখিনি গোটেইখিনি ৰাজহাঁহ চাব পাৰে। আৰু বহুতে ৰাজহাঁহ খুজি থাকে, তো ডাঙৰবিলাকতো আমাৰ পঠোৱাত অসুবিধা হয়, গাড়ীত পঠোৱাতে। মানে এটা ৰাজহাঁহ পঠোৱাতে আমাৰ 500 পৰা 600-700 টকা খৰচা হৈ যায়, যিহেতু এটা কাৰ্টুনত যদি আমি পঠাব যাওঁ। সেইকাৰণে ডাঙৰবিলাক চেল নকৰোঁ, আমি পোৱালিবিলাকে চেল কৰোঁ। আৰু আমাৰ লগত চিল্কি পাব, এইবিলাক দেখা পাইছে চিল্কি চৰাই। তো বহুতে সৰু পোৱালি ল'ব বিচাৰে, সৰু পোৱালি ল'ব বিচাৰি আৰু কয় যে সৰু পোৱালিবিলাক যদি মৰি যায়। সেইকাৰণে বৰ্তমান ডাঙৰ হৈছে, অলপ ডাঙৰ হ'লেও কিছুমানে মানে দাম লৈ অসুবিধা হয় যে ইমান কিয় দাম। তোমালোকৰ সৰুৰ পৰা পোৱালিখিনি ভেকচিন দি, তাৰপিছত দানা খৰচ, লেবাৰ খৰচ, ব্ৰুডিং খৰচ, এইবিলাক বহুত খৰচা আছে। তো দামটো অলপ বেছি হ'বই। আৰু সৰু পোৱালি ল'লে বহুতে ভয় খায় যে কেনেকৈ বচাম ইয়াক, সৰু পোৱালিবিলাক। তো আমাৰ লগত 3-4টা কোৱালিটি আছে চিল্কি চৰাইৰ। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব। কমকৈ ল'লে কি হয়, আমাৰ খৰচা বহুত বেছি পৰি যায়, আৰু বহুতে কয় খৰচাখিনি আমি দি দিম, তেনেকুৱা নহয়। আৰু আমাৰ ছিষ্টেম এটা কি, আমি 100% পে'মেণ্ট লৈহে আমি পোৱালি পঠাওঁ। আগতে 100% পে'মেণ্ট দিব, তাৰপিছতো পোৱালি পঠোৱাৰ সুবিধা আছে। বহুতে আজিকালি পইচা নিদিয়ে পোৱালি পোৱাৰ পিছত। আৰু এনেকুৱা ফাৰ্মাৰ আছে মানে পইচা লৈও কিছুমানৰ নাম্বাৰবিলাক ব্লক কৰি দিয়ে, এনে বহুত অসুবিধা। তো আমাৰ লগত তেনেকুৱা নহয়। আমাৰ ইউটিউববিলাক আপোনালোকে ভালদৰে চাই চিন্তি ল'ব। আৰু ইয়াত আছে টাৰ্কি চৰাইৰ পোৱালি, ইয়াত 2 মাহ পাৰ হৈছে বয়স, চাব পাৰে আপোনালোকে কিমান ধুনীয়া হৈছে। তো এইখিনি বৰ্তমান বিক্ৰী কৰা হ'ব, টাৰ্কি চৰাইৰ পোৱালিখিনি। মানে পোৱালি ল'লে, সৰু পোৱালি ল'লে বহুতে মাৰি পেলাই মৰি যায়, সেইকাৰণে ডাঙৰ কৰা হৈছে। আৰু ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব। তো চাওক, আৰু আমি এডভান্স লৈ তাৰপিছত যেতিয়া বুকিং কৰিব এডভান্স দিব লাগিব। আৰু যিদিনা আমি পোৱালি পঠাই দিম সেইদিনা 100% পে'মেণ্ট কৰিব লাগিব, তেতিয়া আমি পোৱালিখিনি পঠাই দিম। তো চাব পাৰে, আৰু যিটো পচন্দ হয় হোৱাটছআপত কণ্টেক্ট কৰিব, দামবিলাক জনাই দিম আমি। ধন্যবাদ।